নমস্কাৰ বহুত দিনৰ পিছত লয়লাখলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এযোৰ আপোনালোকৰ কাৰণে টছ কটন কাপোৰ লৈ আহিছোঁ। ৰেড কালাৰত ফুল আছে, চাব পাৰে। খুব সিম্পল, খুব ধুনীয়া এযোৰ কাপোৰ। এইকেইদিন বিহুৰ ফাংচনবোৰ হৈ আছে, আপোনালোকে ধুনীয়াকৈ পিন্ধিব পাৰিব এযোৰ ধুনীয়া এযোৰ কাপোৰ। এইটো ফুলটো এইদৰে সূতাৰ কাম কৰা আছে ৰেড কালাৰত। কাপোৰযোৰৰ কালাৰটো হ'ব মুগা বৰণীয়া। এখন চাদৰখন আৰু এইকেইটা হ'ব সাইড পাৰি। এইকেইটা ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ সাইড পাৰি আছে, মাজত গুণাৰেও কাম কৰা আছে। আৰু এইখন হ'ব মেখেলাখন। মেখেলাখনতো ধুনীয়াকৈ সৰুকৈ এটা ফুল কৰা আছে। এইখন এখন ধুনীয়া মেখেলা আৰু এইটো ব্লাউজৰ পিচ। ব্লাউজৰ পিছতো হাতটোত এই ধৰণে ফুল কৰা আছে। খুব ধুনীয়া এটা কাপোৰ, খুব ধুনীয়া এযোৰ কাপোৰ। এইটো হ'ল ৰেড কালাৰ, আৰু দুটা কালাৰ আছে। আপোনালোকৰ যিটো কালাৰ পচন্দ হয় সেইটো আপোনালোকে স্ক্ৰীনশ্বট ল'ব। মই এইকেইযোৰ কাপোৰকেইযোৰ একেই হোৱাৰ কাৰণে মই খুলি নেদেখাওঁ। এইযোৰ হ'লগৈ আপোনাৰ বেঙুনীয়া কালাৰৰ ফুল আছে, একেই কাপোৰ টছ কটনৰ। আৰু এযোৰ আছে আপোনাৰ এয়া গ্ৰীণ কালাৰ ফুল, খুব ধুনীয়া কাপোৰ। খুলি নেদেখাওঁ দেই, একেই কাপোৰকেইযোৰ। আৰু এই কাপোৰকেইযোৰ যদি আপোনালোকে ল'ব বিচাৰে, আপোনালোকে স্ক্ৰীনশ্বট লৈ আমাৰ স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰিলেই হ'ব। ধন্যবাদ।